সোণাপুৰৰ জুবিন ক্ষেত্ৰত কমা নাই অনুৰাগীৰ ভিৰ। এগছিকৈ বন্তি জ্বলাই প্ৰাৰ্থনা প্ৰতিজন অনুৰাগীৰ। চাৰ্জশ্বীট দাখিলৰ পাছতে সোণাপুৰলৈ পুনৰ সোঁত বৈছে জুবিন অনুৰাগীৰ। চিৰ নিদ্ৰাত থকা প্ৰাণৰ শিল্পীগৰাকীক আকৌ এবাৰ অনুভৱ কৰিছে তেওঁলোকে। জুবিনৰ ফটোখন চাই মনতে গুণগুণাইছে মায়াবিনী ৰাতিৰ বুকুত। কিদৰে নাইকিয়া হৈ গ'ল প্ৰাণৰ শিল্পীগৰাকী। জুবিন ক্ষেত্ৰত উপস্থিত হৈ সকলোৰে মনত বহু প্ৰশ্ন। কেনেকৈ নোহোৱা হ'ব পাৰে জুবিন গাৰ্গ? কি হৈছিল জুবিন গাৰ্গৰ সৈতে? ন্যায় পাবনে প্ৰাণৰ শিল্পীজনে? সাংবাদিকৰ আগত মনৰ ভাৱ প্ৰকাশ কৰিলে অনুৰাগীসকলে। আহি এনেকুৱা লাগিলে যেন হেঁপাহ পলুৱাই কান্দিল। আমি জুবিনৰ গান শুনিয়েই ডাঙৰ হৈছোঁ। তেখেতৰ মৃত্যুটো স্বাভাৱিক নহয়, সেয়া সকলোৱে জানিছে। যেতিয়াৰ পৰা আমি খবৰ পাইছিলোঁ তেতিয়াৰ পৰা আচলতে মনটো বেদনাৰে ভৰি আছে। সেয়া মানে সেই বেদনা আমি ক'তো কৈ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ। শাস্তি পোৱাটো কামনা কৰোঁ, কিন্তু নাজানো কিমান পাব। তথাপিও ন্যায় ব্যৱস্থাৰ ওপৰত আশা ৰাখিছোঁ, আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ যে তেখেতে ন্যায় পাব। আজি তেখেতৰ আচলতে কায়িকভাৱে তেখেত আমাৰ মাজত নাই, কিন্তু তেখেতৰ যিটো মানে সত্তা এতিয়াও আছে, চিৰদিন থাকিব। আচলতে আমাৰ সম্পূৰ্ণ গোটেই অসমবাসীয়ে জানিব বিচাৰিছে মৃত্যু কেনেকৈ হ'ল তেখেতৰ। কাৰণ ইমান কম বয়সত তেখেতে যাবলগীয়া বয়সটো নাছিল, বহুতখিনি দিব লগা আছিল আমাৰ কাৰণে, অসমৰ কাৰণে, আৰু ভাবা নাছিলোঁ ইমান সোনকালে যাব বুলি। গতিকে তেনেকুৱা এজন মানুহ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে, কায়িকভাৱে নোহোৱা হৈ গৈছে। তেখেতক কোনেও অন্তৰৰ পৰা মুচিব নোৱাৰে, কিন্তু কায়িকভাৱে যিহেতু নোহোৱা হৈ গৈছে, ইমান সোনকালে যোৱাৰ আঁৰত কোন কোন ব্যক্তি নিহিত হৈছে, উচিত মানে শাস্তি পোৱাটো বিচাৰোঁ। জুবিন ক্ষেত্ৰত এগছি বন্তি জ্বলাই জুবিনৰ আত্মাৰ শান্তি কামনাৰ লগতে ভগৱানৰ ওচৰত সকলোৰে এটাই প্ৰাৰ্থনা, জুবিন গাৰ্গে ন্যায় পাওক। আজি দেওবাৰৰ দিনটোত পুৱাৰে পৰা জুবিন ক্ষেত্ৰত অনুৰাগীৰ লানি নিচিগা সোঁত। প্ৰাণৰ শিল্পীগৰাকীৰ বুকুৰ সুবাস বিচাৰি ঢপলিয়াই আহিছে সৰ্বস্তৰৰ জনগণ। সুশৰীৰে নহলেও চিতাখনৰ কাষতে ৰৈ যেন সকলোৱে অনুভৱ কৰিব অসমৰ হিয়াৰ টুকুৰাটোক। বহুত মিছ কৰিছোঁ জুবিন দাক, আৰু ভাল লাগিছে জুবিন দাৰ সমাধিটো দেখা পাইছোঁ, পৰিয়ালক দেখাব পাৰিছোঁ, সেইটো সুখী। সেইকাৰণে দুখ লাগিছে, বহুত দুখ লাগিছে। জুবিন দাৰ যিবিলাক সৃষ্টি আছে, সৃষ্টিবিলাক কেনেকৈ আৰু পিছৰ প্ৰজন্মক কাৰণে আমি সযতনে ৰাখিব পাৰোঁ, সেইটো আমি চেষ্টা কৰিব লাগিব। জুবিন দাৰ যোনবিলাক আদৰ্শ সেইবিলাক আমি ল'ব লাগিব। তেখেতৰ প্ৰকৃতি প্ৰেম, পশু প্ৰেম, মানুহক প্ৰেম কৰা, এইবিলাক আমাৰ ভাৱধাৰাবিলাক আমাৰ মাজত ৰাখিব লাগিব। এনেকৈ তেওঁক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজত, যিহেতু তেওঁ কায়িকভাৱে আমাৰ মাজত নাই এতিয়া। আৰু হয়, ধৰক যিটো এতিয়া আইনী প্ৰক্ৰিয়া চলি আছে, আইনী প্ৰক্ৰিয়া মতে সকলো হ'ব। যিহেতু কোৰ্টত গ'ল, ইতিমধ্যে চাৰ্জশ্বিটখন দিয়া হ'ল, গতিকে এজন জুবিন অনুৰাগী হিচাপত জুবিন দা তথা গোটেই অসমবাসীয়ে ন্যায় পোৱাটো মনৰ পৰা কামনা কৰোঁ। এই কেছটোৰ লগত জড়িত যিমান আমাৰ সাক্ষী আছে, যিকেইজন ব্যক্তিৰ আমি জনামতে 250জন ব্যক্তিৰ সাক্ষী লোৱা হৈছে, সেই 250জন ব্যক্তিক অনুৰোধ জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যাতে প্ৰত্যেকজনে যাতে কোৰ্টৰ নটিচ পোৱাৰ লগে লগে আহি যাতে অসমীয়া ৰাইজৰ পক্ষত, জুবিনদাৰ ন্যায়ৰ পক্ষত যাতে কোৰ্টত হাজিৰ হৈ যাতে সাক্ষী দিয়ে ভালকৈ, যাতে আমি ন্যায় পাওঁ, তাৰ বাবে আহ্বান জনাইছোঁ। অসমৰ প্ৰতিজন অনুৰাগীৰ এতিয়া মাত্ৰ এটাই আশা, জুবিন গাৰ্গে ন্যায় পাওক,
দোষীয়ে শাস্তি পাওক। সমগ্ৰ অসমবাসীৰ এতিয়া মাত্ৰ ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা।